হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব চিৰসেউজ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে কিয় নিজৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল, বৰ্তমান স্বামীয়ে দ্বিতীয় বিবাহ কৰাইছে নে নাই, বা তেখেতেও কিয় দ্বিতীয়বাৰৰ বাবে বিবাহত আবদ্ধ নহ'ল, এই সম্পৰ্কে সকলোবোৰ কথাই জানিব পাৰিব এই ভিডিঅ'টোত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এগৰাকী চিৰসেউজ অসমীয়া অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ জন্ম হৈছিল যোৰহাটত। কেতিয়াও নিজকে অভিনেত্ৰী হিচাপে কল্পনা কৰিব নোৱাৰা ছোৱালীজনী হ'লকৈ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেখেতে বহুতো জনপ্ৰিয় অসমীয়া বোলছবিত অভিনয় কৰি সকলোৰে বাবে প্ৰিয় হৈ পৰিছিল। অতি কম বয়সতে তেখেতে জনপ্ৰিয় অভিনেতা হিৰণ্য দাসৰ সৈতে বিবাহত আবদ্ধ হৈছিল আৰু তেওঁলোক দুয়োৰে মৰমৰ স্বৰূপে তেওঁলোকৰ জীৱনলৈ আহিছিল কন্যা সন্তানটি। কিন্তু তেওঁলোকৰ সম্পৰ্কটো বেছি দিনৰ বাবে স্থায়ী নহ'ল, যেন নিয়তিও তেওঁলোক দুয়োকে একলগ হোৱাটো বিচৰা নাছিল। দুয়োৱেই স্বেচ্ছাই বিবাহ বিচ্ছেদ কৰে আৰু নিজৰ কন্যা সন্তানটিৰ সৈতে ঘৰলৈ উভতি আহে গীতাৱলী ৰাজকুমাৰীয়ে। বহু বছৰৰ পিছত হিৰণ্য দাসেও নিজৰ সংসাৰ নতুনকৈ আৰম্ভ কৰে। হিৰণ্য দাসৰো আছে এটি মৰম লগা ল'ৰা সন্তান। কিন্তু আনফালে গীতাৱলী ৰাজকুমাৰীক আকৌ পুনৰবাৰ বিবাহত আবদ্ধ হোৱা দেখা পোৱা নগ'ল। নিজৰ সন্তানটিৰ সৈতেই ধুনীয়াকৈ আছে গীতাৱলী ৰাজকুমাৰীয়ে। তেখেত এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ লগতে এগৰাকী অধ্যাপিকা। আজিৰ ভিডিঅ'টো ইমানেই আছিল বন্ধু-বান্ধৱীসকল। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গীতাৱলী ৰাজকুমাৰী আপোনালোকৰ প্ৰিয় নে জনাব।